গাইজ গুড ইভিনিং। তো আজি আমি লৈ আহিছোঁ মাৰুতি ওমিনি 2018 মডেল হয়। তো গাড়ীখন চাব পাইছে লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন হয়। খুব ধুনীয়া হৈ আছে, সব শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, ক'তো কোনো মাৰ খোৱা নাই, কোনো এক্সিডেণ্টেল নাই, যি আছে জেনুইন চলা আছে। 51,000 জেনুইন চলা হৈ আছে, চাই ল'ব পাৰে। ভিতৰৰ কণ্ডিশ্যনটো চাই লওক। প্ৰফাইলটো 7 ছিটাৰ হয়। আপোনাৰ স্কুল ভাড়াৰ কাৰণে বৰ ধুনীয়া গাড়ী হয়, আৰু এনেও আপোনাৰ ভাড়া চাড়া মাৰিবৰ কাৰণে খুব ধুনীয়া গাড়ী হয়। আৰু এইটো শ্বিলঙৰ ফালে বহুত ডিমাণ্ডেড গাড়ী হয় মাৰুতি ওমিনি। তো টায়াৰ চাই ল'ব পাৰে, টায়াৰ এতিয়াও ধুনীয়া হৈ আছে। গাড়ীখন এতিয়ালৈকে ক'তো হাত লগোৱা হোৱা নাই, ৰিপেইণ্টেড হোৱা নাই, ক'তো একো কৰা হোৱা নাই, যি আছে অৰিজিনেলত আছে। তো চাব পাৰে, পূৰা চিল পেক গাড়ী হয়। চিল মই আপোনালোকক দেখাই দি আছোঁ, চাব পাৰিছে পূৰা চিল পেক গাড়ী হয়। কোম্পানী চিল এতিয়াও আছে। কোনো ক'তো মাৰ খোৱা নাই, কোনো ক'তো ৰিপেইণ্টিং নাই, কোনো একো নাই, পূৰা চিল পেকত পাব। আৰু ভেনৰ যিহেতু এইটো লাইনটো ইম্পৰ্টেণ্ট হয়, এইটো লাইনটো চাই ল'ব পাৰে, পূৰা চিধা হৈ আছে। গাড়ীখন খুব ধুনীয়া হৈছে। যদি কোনোবাই ইণ্টাৰেষ্টেড থাকে জল্দি জনাব, কাৰণ এখন ভান বহুত ৰিজনেবল প্ৰাইচত দি আছোঁ আমি। তো আপোনাৰ 250 আহিব, 2018 লাষ্টৰ হয়। খুব ধুনীয়া হৈ আছে। তো কোনোবাই যদি ইণ্টাৰেষ্টেড আছে আমাক জনাব, ওপৰত দিয়া কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে হ'ল। তো থেংক ইউ গাইজ। আমাৰ চেনেলটো ফ'ল' কৰি ল'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।